যিসকলে ADRE গ্ৰেড 4 যিসকলে কোৱালিফাই হ'লে তেওঁলোকৰ কাৰণে আজিৰ এই ভিডিঅ' অতি গুৰুত্বপূৰ্ণ কাৰণ আজিৰ এই ভিডিঅ'ত কেইটামান বিষয় লৈ আলোচনা কৰিম সেই বিষয়টো হৈছে প্ৰথমটো যিটো বিষয় ADRE যিটো ভাইবা হ'ব এই ভাইবা কিমান মাৰ্কছৰ হ'ব আৰু ইয়াতে ভাইবাৰ যিটো প্ৰচেছটো মানে আসলতে সিলেকশন কেনেদৰে হয় বা ইয়াতে যিটো ৰিটেনত যিমান মাৰ্কছ পাইছে আৰু ভাইবাত কিমান মাৰ্কছ পাইছে এইটো কিমান কম্পেয়াৰ হ'ব নেকি তেনেকুৱা ধৰণৰ কোৱেশ্চন আৰু আপোনালোকে যিবিলাকে ডিগ্ৰী কোৱালিফাইড মানে ডিগ্ৰী পাস কৰি ইয়াতে কোৱালিফাইড হৈছে তেওঁলোকে ৰিজেক্টেড হ'ব নেকি সেই সকলোখিনি লৈ আলোচনা কৰিম চাই থাকক প্ৰথম কথা হৈছে এই যিটো ADRE যিটো ভাইবা হ'ব এই ভাইবাটো যোৱা বছৰ যিটো হৈছিলে যোৱা বছৰ 5 মাৰ্কছৰ হৈছিলে ভাইবাটো আৰু কেনে ধৰণৰ কোৱেশ্চন হৈছিলে কোৱেশ্চনক লৈ বেলেগ এটা ভিডিঅ' বনাম কাৰণ সেই ভিডিঅ'টো অকল আপোনালোকে চাব পাৰিব অকল মানে তাত কেনেকুৱা ধৰণৰ কোৱেশ্চন হ'দে মানে সেই ভিডিঅ'টো কোৱেশ্চনৰ ওপৰতহে ভিডিঅ'টো বনোৱা হ'ব আৰু ইয়াতে কথা হৈছে 5 মাৰ্কৰ যিটো ভাইবা হ'ব ইয়াতে আপোনাৰ ফৰ্মাল ড্ৰেছ এটো মেইনটেইন কৰিব লাগিব আপোনালোকে কাৰণ ইন্টাৰভিউ মানে ইয়াতে আপোনালোকে ফৰ্মাল ড্ৰেছত যাব আৰু এটা কথা আছে যে যিবিলাকে ডিগ্ৰী পাস কৰিছে আৰু ডিগ্ৰী পাস কৰা সত্ত্বেও ইয়াতে কোৱালিফাইড হ'ল তেওঁলোকে আৰু যিবিলাকে ডিগ্ৰী কোৱালিফাইড হৈছে মানে আপোনালোকে পাস কৰাৰ আগতে এই যেটো ডিগ্ৰী পাস কৰা নাছিল সেই কাৰণে তেওঁলোকে ইয়াত কোনো ধৰণৰ প্ৰবলেম নাই এটা আপোনালোকে ক্লিয়াৰ কৰি ৰাখক কথাটো আৰু যদি আপোনালোকে এমপ্লয়মেন্ট এক্সনৰ এটা আপডেট কৰি দিছে তেতিয়াহলে আৰু আপোনালোকৰ একো প্ৰবলেম নাই কিন্তু প্ৰবলেম হে সকলৰ যি সকলে ADRE গ্ৰেড 4 ত কোৱালিফাইড হ'ল কিন্তু আগতে তেওঁলোকে ডিগ্ৰী পাস কৰা আছিল BA হওক BSc হওক বা বাকি যিবিলাক হাই ডিগ্ৰী হওক যিবিলাকে লৈছিলে তেওঁলোকে এইবাৰ যেটো প্ৰবলেম হ'ব বুলি নিশ্চয় আপোনালোকে শুনিছে মুখ্যমন্ত্ৰী মহোদয় ঘোষণা কৰিছে কথাটো যে ডিগ্ৰী পাস হলে তেওঁলোকে ইয়াতে ৰিজেক্টেড হ'ব বা তেওঁলোকক লৈ বহুত মানে প্ৰবলেমত পৰিব তেওঁলোকে সেই কাৰণে যিবিলাকে ডিগ্ৰী পাস কৰিছে কিন্তু তেওঁলোকে এই ডিগ্ৰী পাসটো কোৱালিফাইড হোৱাৰ পিছতে তেওঁলোকৰ কমপ্লিট হ'ল মানে এক্সামৰ যেটো এপ্লাই হৈছে এপ্লাইৰ পিছতে আপোনালোকে এই ডিগ্ৰীটো কমপ্লিট কৰিছে তেতিয়া হলে আপোনালোকৰ প্ৰবলেম নাই আৰু ভাইবাৰ যি কোৱেশ্চন হ'ব বহুত সহজ প্ৰশ্ন হ'দে তেনেকুৱা টান প্ৰশ্ন নহদে যেহেতু ইন্টাৰভিউ হে এটো 5 মাৰ্কৰ আপোনালোকে বৰ্তমান কি কৰি আছে মানে আপোনালোকে বৰ্তমান কি কৰিছে আৰু ADRE যেটো গ্ৰেড 4 এপ্লাই কৰিছে যেহেতু আপোনালোকে আৰু ইয়াতে আপোনালোকে দৰমহা কিমান যেটো পাব সেই দৰমহাত আপোনালোকে স্যাটিসফাই নেকি তেনেকুৱা ধৰণৰ কোৱেশ্চন হদিব এই সকলোখিনি আপোনালোকে বেলেগ এটা ভিডিঅ'ত পাব আজিৰ ভিডিঅ'ত এইখিনি আছিল ধন্যবাদ